শীতল মাছৰ জলকেলি অথবা বন্যজন্তুৰ মুকলি বিচৰণ এই মনোমোহা পৰিৱেশ যদি আপুনি চাব বিচাৰে তেন্তে আপুনি যাব পাৰে কাজিৰঙাৰ ডুঙা বিলৰ কাষলৈ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ এই ডুঙা বিলে এই নান্দনিক দৃশ্যই মন পুলকিত কৰিব আপোনাৰো শীতকালত কাজিৰঙালৈ আগমন ঘটা পৰিভ্ৰমী পক্ষীৰ জাকৰ কলৰৱো আপুনি শুনিব পাৰিব ডুঙা বিলৰ কাষৰ পৰাই বলিউড তাৰকা অক্ষয় কুমাৰৰ অনুদানেৰে মেৰামতি কৰা ডুঙা দৰ্শন চুৰায়ো ইতিমধ্যে অনন্য মাত্ৰা প্ৰদান কৰিছে বাগৰি বনাঞ্চল এই ডুঙা বিললৈ এতিয়া পৰ্যটকৰ খুদ পৰিছে এইটো কল্পনাৰ বাহিৰত যেন লাগে কাৰণ আমি বহুতেই যিসকল টুৰিষ্ট আহে তেওঁলোকে কল্পনা কৰিব নোৱাৰে যে এনেকৈ এখন বিলত বা এটা জেগাতে ইমানখিনি মাছ তেনেকৈ থাকিব পাৰে আৰু শীতল মাছৰ যিটো জলকিলিটোৱে অতিকৈ আপ্লুত কৰে আৰু বহুতেই এইটো ডলফিন বুলিও ক'ব বিচাৰে আৰু সাধাৰণতে আমি তেনেকৈ শীতল মাছ সাধাৰণতে বিল বা তেনেকুৱা আমাৰ নদ নদীখিনি তেনেকৈ আমি দেখা পোৱা নাযায় থাকিলেও যিটো ডুঙাত যিটো ৰূপে থাকে সেইটো ৰূপে সাধাৰণতে মই জনাত বা ময়ো দেখা নাই বেলেগত আৰু পৰ্যটকৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰে যেতিয়া ডুঙাৰ ৱাটছ টাৱাৰত উঠি পেলাই চায় তাৰ পৰা আসলে কাজিৰঙাৰ এটা অন্যতম নিশ্চয়কৈ যিটো বিস্তীৰ্ণ তৃণভূমি আৰু যিটো বিলৰ যিটো বিশালতা সেইটো অনুমান কৰিব পাৰি আৰু তাৰ বিলৰ মাছৰ লগতে চাৰিওফালে যিটো বিস্তীৰ্ণ ৰূপে গড় ম'হ হাতী পহু যিখিনি চৰি থাকে সেই গোটেই পৰিৱেশটো এটা কল্পনাৰ অতীত আৰু এখন যেন কোনো পেইণ্টিং বা পেইণ্টাৰৰ এজন কবিৰ এটা কাব্যিক দৃশ্য যেন অনুভৱ কৰা হয়